শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰি ৰাজহ সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ। ছাত্ৰ-ছাত্ৰী সুৰামুক্ত কৰি ৰাজভঁৰাল টনকিয়াল কৰাৰ লক্ষ্য মন্ত্ৰী অতুল বৰাৰ আবকাৰী বিভাগৰ। শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি ৰাজকোষ শক্তিশালী কৰাৰ লক্ষ্য জিলা প্ৰশাসন জিএমচিৰ। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ সমীপতেই মদৰ বিপণী খোলাৰ অনুমতি। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক সমাজ, শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজ। আমি 2024 চনৰ আগষ্ট মাহত এখন ডেপুটি কমিশনাৰলৈ চিঠি দিছিলো, এইটো বন্ধ কৰিব লাগে বুলি ৰিকুৱেষ্ট কৰি পেলাই। 500 মিটাৰ মানে আমাৰ ৱালখনৰ কাষতে যিটো আমাৰ নিয়ম, মানে 500 মিটাৰৰ ভিতৰত লিকাৰ সব হ'ব নোৱাৰে, সেইটো ভায়োলেট কৰিছে। গতিকে এইটো আমি যথেষ্ট শংকিত আৰু মানে আমাৰ শৈক্ষিক বাতাবৰণ নষ্ট হ'ব বুলি। যে কিছুদিন আগতে আসাম ইঞ্জিনিয়াৰিং কলেজৰ কেইজনমান ছাত্ৰৰ যিটো দুৰ্ঘটনা ঘটিছিল, সেই তাৰ কিছু দূৰতে আৰু এনেকুৱা ধৰণৰ সুৰাৰ উপলব্ধিৰ কাৰণেই সেই ঘটনাটো ঘটিছে বুলি পেলাই প্ৰমাণিত হৈছে। তেনেস্থলত মানে প্ৰশাসনে এনেকুৱা কিয় এটা সিদ্ধান্ত ল'লে আমি সঁচাকৈ আচৰিত হৈছোঁ। শিক্ষানুষ্ঠান হিচাপে আমাৰ স্বাৰ্থ হ'ল যে আমাৰ যাতে বিদ্যায়তনিক যি অনুশীলন তাত কোনো বাধা নহয়, বিশ্ববিদ্যালয়ত কোনো উচ্ছৃংখলতা সৃষ্টি নহয় বা সুৰাপান কৰি আহি বিশ্ববিদ্যালয়ৰ বাহিৰৰ কোনো ব্যক্তিয়ে আহি বিশ্ববিদ্যালয়ৰ ভিতৰত এটা পৰিৱেশ অনিষ্ট কৰা এটা বাতাবৰণ সৃষ্টি কৰক, অথবা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলো ইয়াৰ দ্বাৰা এই যে এখন ৱাইন শ্বপ দিব, সুৰাৰ বিপণী দিব, তাৰ দ্বাৰা উৎসাহিত হৈ তেওঁলোকো মদ্যপানত মানে নিয়োজিত বা তালৈ গতি কৰক, এইটো আমি নিবিচাৰোঁ। এইবিলাক ঘটনালৈ আমাৰ বৰ লাজ লগা হৈছে। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে, যিখিনি ঠাইত লাইচেঞ্চখন আনি তাতে মদৰ দোকানখন আৰম্ভ কৰিছে, সেই ঠাইখিনিৰ নামেই হ'ল বিদ্যানগৰ। সেই জিলিকাবৰ লুইতৰে পাৰ আজি বিশ্ববিদ্যালয়ৰ লগতে আয়ুৰ্বেদিক মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, এনেকুৱাকৈ আমাৰ ইয়াত এই সমাধি ক্ষেত্ৰৰ পৰা আদি কৰি এনেকুৱাকৈ প্ৰায় 6-7টা অনুষ্ঠান আছে। ইয়াৰ পিছতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই নাজানো, দাদাটো ইমান ভুল কাম কৰিব নালাগে। ৰহস্যজনকভাৱে এইখন যিখন অৰ্ডাৰ দিয়া হৈছে তাতে পাণ্ডু বুলি কোৱা হৈছে, আৰু পাণ্ডু বুলি কোৱাৰ লগে লগে আমি বুজিছোঁ আদাবাৰীত, আপোনালোকে আদাবাৰীত চাব 8খন নে 7খন মদৰ দোকান আছে। অজন্তা নেওগ বাইদেউৰ ঘৰত এখন মদৰ দোকান আছে। তাৰ পিছতো আমাৰ ইয়াতে কিয় এখন মদৰ দোকান লাগে? আৰু আমাৰ বিভাগীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ইউনিভাৰ্চিটিত পঢ়ি যোৱা হয়, আপোনাৰ সেইখিনি কাণ্ডজ্ঞান থাকিব লাগে। আপুনি মদৰ দোকানত আপোনালোকে ৰাজহ সংগ্ৰহ কৰিব বুলিয়েই যে এনেকুৱা নহয়, শিক্ষা অনুষ্ঠানবিলাকৰ ওচৰত পাতিও আপোনালোকে ষ্টুডেণ্টবিলাকক ধ্বংস কৰিব বিচাৰিছে। আপোনালোকে এই হঠকাৰী সিদ্ধান্তবিলাক আপোনালোকে বন্ধ কৰক। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত যদি এনেকুৱা ধৰণৰ অনুজ্ঞাপত্ৰ দি কিনে তেওঁলোকে বাৰ কাম ৰেষ্টুৰেণ্ট খোলাৰ অনুমতি দিয়ে, নিশ্চয়কৈ এই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বুলি আমি ভাবোঁ। তেওঁলোকে অনুজ্ঞাপত্ৰ বাতিল নকৰে, নিশ্চয়কৈ আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই ক্ষেত্ৰত প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। চৰকাৰৰ লক্ষ্য যিকোনো প্ৰকাৰে কৰ সংগ্ৰহ কৰা, কিন্তু শিক্ষক সমাজ, অভিভাৱক জনতাৰ লক্ষ্য শিক্ষা প্ৰতিষ্ঠানৰ শৈক্ষিক পৰিৱেশ সুস্থিৰ কৰি ৰখা। সেয়েহে ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব পৰা কোনো কামেই কৰিব নিদিয়াৰ হুংকাৰ একেমুখে। সেই ক্ষেত্ৰত ডিচিক আমি অৱগত কৰাত তেতিয়া আবকাৰী বিভাগে আমাৰ সেই তদন্তৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিহেতুকে তদন্ত কৰি সেইটো বন্ধ কৰি দিলে। তাৰ পাছত আকৌ এতিয়া শুনিছোঁ যে তেখেতসকলক তাৰমানে আকৌ অনুমতি প্ৰদান কৰিছে। সেই অনুজ্ঞাপত্ৰখন অতি সোনকালে বাতিল কৰিব লাগে। যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহৰ ওপৰত কিন্তু শৈক্ষিক আৰু সামাজিক দিশত কিন্তু এটা বিৰূপ প্ৰভাৱ পৰিব বুলি আমি ভাবোঁ। যিহেতু আসাম এক্সাইজ ৰুলছ 2016 অনুসৰি যি শিক্ষানুষ্ঠানৰ ওচৰত এনেধৰণৰ অনুজ্ঞাপত্ৰ নিদিয়ে, দিয়াটো অনুচিত। গতিকে এই ক্ষেত্ৰত যিহেতু চৰকাৰে অনুজ্ঞাপত্ৰ এখন দিছে অনশ্বপৰ বাবে, তো আমি এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। বিশ্ববিদ্যালয়লৈ অহা শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাটো বিচাৰে নে সুৰাৰ দোকানত যোৱাটো বিচাৰে? যদিহে সুস্থিৰ শৈক্ষিক পৰিৱেশৰ মাজত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাটো বিচাৰিছে, তেন্তে সকলোৰে বিৰোধিতাক আওকাণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত নিয়ম উলংঘা কৰি ৱাইন শ্বপ খোলাৰ অনুজ্ঞাপত্ৰ দিয়া হ'ল কিয়? অসমৰ সমাজ জীৱনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বৰ কথা ব্যাখ্যা কৰি চৰকাৰৰ সমালোচনা অধ্যাপক অখিল ৰঞ্জন দত্তৰ। আমাৰ বিদ্যায়তনিক উৎকৰ্ষ সাধন হওক, আকৌ ইমান সমীপত সুৰাৰ বিপণী কিয় দিছে? যদি কিবা ভাল কাম কৰিব বিচাৰিছে এখন ভাল কিতাপৰ দোকান দিয়ক। মই আহ্বান জনাম যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে অসম চৰকাৰে পৃথিৱীৰ সকলো
মানে বিশ্ববিদ্যালয় যে অক্সফোর্ড বিশ্ববিদ্যালয় কেম্ব্ৰিজ বিশ্ববিদ্যালয় এই যিবিলাক বিশ্ববিদ্যালয় আছে তাৰ দ্বাৰা প্ৰকাশিত অতি উচ্চ মানৰ গ্ৰন্থ ইয়াত মানে উপলব্ধ হোৱা এখন কিতাপৰ দোকান দিয়ক আমিতো সেইটো আদৰণি জনাম কিতাপৰ দোকান নিদি সুৰাৰ বিপণী খোলাটো মই ভাবোঁ বৰ অযুক্তিসংগত কথা হৈছে মালিকৰ পৰা বলেন দাস আৰু জালুকবাৰীৰ পৰা বিকি শৰ্মাৰ ৰিপৰ্ট প্ৰতিদিন টাইম